বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः পলয়ৰ গৰাকী বুজা নাই মই চিন্তাৰ ঘোৰ তমসাত পৰি কিয় আজি মেঘাচ্ছন্ন উভৰে মন বুজা নাই মই বিধাতাৰ মানস পথত উদ্ভাসিত হ'ব নেকি সৃষ্টিৰ কোনো এক নতুন পাতনি বুজা নাই এতিয়াও সংসাৰৰ অদৃশ্যয়ে নতুন কি আঁচনি তৰিছে কিম্বা পলয়ৰ এক নতুন সূচনা প্ৰভু প্ৰিয়ে যাৰ আদেশত ঘূৰিছে পৃষ্ঠৰ চকৰি ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি প্ৰলয়ৰ যিজনা নিজেই গৰাকী যিজনাৰ ইচ্ছাতে মাথো এক নিমিষতে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন স্খলন কোৱা প্ৰভু ইনো বাৰু কেনে পৰিহাৰ পৰিহাস নহয় প্ৰিয়তমা যদিও ঘূৰিছে বিশ্ব আমাৰ ইচ্ছাতে অবিৰাম অনন্ত গতিত তথাপিও স্বস্থানে স্বকৰ্মে উপবিষ্ট হৈ সৃষ্টিকৰ্তা আৰু পলয়ৰ গৰাকীসকলে অহনিশে সম্বাদিছে নিজৰ কৰ্তব্য কোৱা হেৰা বিধাতা কোৱা হেৰা পলয়ৰ গৰাকী কিহৰ সূচনা হ'ব আজি ব্ৰহ্মাণ্ডত চক্ৰপাণি অনন্ত অক্ষয় যি শক্তিৰ বলত সৃষ্টি স্থিতি আৰু পলয়ৰ গতিলীন হৈছে যি শক্তি কোটি কোটি যুগৰ অনন্ত যি শক্তিৰ গইনালৈ পাৰি দিছে ব্ৰহ্মাণ্ডক অনন্ত কাললৈ সেই শক্তিৰ আজি লেখমান ঘটিছে বিভ্ৰাট হয় চক্ৰবাণী অবিনাশী ঐক্য এক ভাৰসাম্য এই শক্তিৰ এক বিভ্ৰাটক ক্ষুদ্ৰ হওক বৰ হওক প্ৰলয়ৰ এটি ঘটিব সূচনা যিমানে গুৰুত্বৰ নহওক সৃষ্টিৰ নিয়ম যিমানে কঠোৰ হওক স্ৰষ্টাৰ বিধান বিভ্ৰাটৰ এটি পলকতে সৰ্বনাশী ৰুদ্ৰ শক্তিৰ এটি মূৰ্ছনাত হৈ যাব পাৰে এক অখণ্ড বলয় জানো পলয়েশ্বৰ কোৱাইবে
ঘটে কি বিভ্ৰাট কৰিছা কি ধ্বংসৰ আঁচনি সৃষ্টি স্থিতি ধ্বংসৰ সকলো আঁচনি ভাৰসাম্য শকতিৰ সকলো বিভ্ৰাট তোমাৰ ইচ্ছাতেই বিধাতাৰ অপূৰ্ব সৃষ্টিত প্ৰলয়ৰ অসহ্য শক্তিত যদি হয় প্ৰয়োজন যদি ইচ্ছাতম কাৰ্যকৰী হ'ব পাৰে সৃষ্টি ধ্বংসৰ প্ৰলয়ৰ এটিব লগতে তেন্তে আজি চক্ৰবাণী যি বিভ্ৰাট ঘটিছে সৃষ্টিত বিধাতাই নিজ মুখে কৰিব ব্যক্ত তাৰ পাছত কৰা হ'ব যথাযোগ্য ধ্বংসৰ আঁচনি আজি চক্ৰপাণী যি বিভ্ৰাট ঘটিছে সৃষ্টিত ধৰিত্ৰীয়ে নিজ মুখেই কৰিব ব্যক্ত বিধাতাই কৃপা কৰি কৌশলী সৃষ্টিৰে জ্বলাই চক্ষুবোৰ ওলালে গৌৰৱ ফুল তাকে লৈ আনন্দত পালি আছো তোমাৰ বিধান কিন্তু আজি দ্বাপৰৰ শেষ কলিৰ আগমন মহামস্ত অহংকাৰী নহুৰাৰ ভৰত হৃষ্ট আৰু সংকুচিত হৈ শ্যামল সাধুকাৰ পৰিপূৰ্ণ দেৱী ধৰিত্ৰীয় সহায় আজি লাভ হৈছে ধৰ্ম কৰ্ম লাভ হৈছে সৰ্বশ্ৰেষ্ঠ নিৰীহ প্ৰজাৰ হে প্ৰভু তুমি মাতা তুমি পিতা তুমি সেই গৰাকী মাগিছো প্ৰবৃত্ত চিত্তে দিয়া মোক সমষ্টিক উদ্ধাৰৰ পথ বাৰম্বাৰ নমো বিপ্ৰ পদ্মমালা ধৰি নমো বিপ্ৰ
পরম কৃতজ্ঞ। সৃষ্টিকর্তা, পালনকর্তা, আইতা শক্তি স্বরূপা লক্ষ্মী দেৱী, সংহাৰী কৰ্তাৰ উদ্যোগাদি মহাপুণ্য ফলে ফুল দৰ্শন, সকলোৱে মোৰ সেৱা কৰিব গ্ৰহণ। আহা মোৰ মহাভক্ত প্ৰভু, ভকতি প্ৰেমৰ এবে জোৰোৱা হৃদয় দেৱঋষি, প্ৰভু, সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে গুৰুত্বৰ কৰ্তব্য এক সানিবৰ হেতু তোমালোক সকলোৰে হব প্ৰয়োজন। নাৰায়ণ। প্ৰভু, গুৰুত্ব কৰ্তব্য আমাৰ নতি কৰ্তব্য আছে প্ৰয়োজন। ধৰিত্ৰী সন্মুখত দেখি বুজিব পাৰিলো প্ৰভু, হে ভয়হাৰী কলংক মোচনকাৰী হে চক্ৰপ্ৰাণী, দুজনৰ অত্যাচাৰত মেদনী অস্থিৰ প্ৰায়, মেদনী অস্থিৰ হৈ ধ্বংস পাই লুপ্ত পাই, ইয়াৰ তুমি কৰা উচিত বিধান কোন আছে তোমাৰ বিনে আহিব ধন। মায়া মায়া প্রণিপাত প্রভু চক্রপাণি, শুনোৱা আদেশ প্ৰভু, আজ্ঞাবাদী ভৃত্য আমি তজুৰ চৰণ, তোমাৰ আজ্ঞাতে প্ৰভু ভ্ৰমি ভ্ৰমি বিশ্ব চৰাচৰ পালি আছো তোমাৰ বিধান, মায়াৰ বাঘেৰে বান্ধি সকলোকে কৰিছো তোমাৰ। কোৱা কোৱা এবে প্ৰভু, কিবা কাৰ্য কৰিম সাধন। শুনা মোৰ অংশগণ, শুনা মোৰ ভক্তগণ, যি মহাভাৰ লৈ ধৰিত্ৰী আজি মহাবৃত্য ধ্বংসমুখী হৈ উদ্ধাৰৰ পথ হেতু কৰিছে বন্দনা। দূৰ কৰি সেই মহাভাৰ ছিন্ন কৰি দুখৰ বন্ধন, অধৰ্ম বিনাশ কৰি ধৰ্ম ৰক্ষাৰ হেতু পুণ্যভূমি ভাৰত ভূমিত নিজ অংশে নিজেই মই লম অৱতাৰ। মহাপাপী অত্যাচাৰী দুৰ্জনজনক নিজেই মই কৰিম সংহাৰ। ঈশ্বৰ পৰম ব্ৰহ্ম পৰম ধৰ্ম পবিত্ৰ পৰমাং ভৱনা, পবিত্ৰ পৰমাং ভৱনা, পবিত্ৰ পরমং ভবনা। ওম বেশ্যা পেশ্যা ভজশ্রী পদ্মে পদ্মা লায়ে শুভে শর্বিত পহিমাং দেবী মহালক্ষ্মী নমস্তুতে। মহালক্ষ্মী নমস্তুতে। নারায়ণ নারায়ণ। দেৱৰ্ষি প্ৰভু, শুনা মোৰ মনোভাৱ। নারায়ণ। পুণ্যভূমি ভাৰত ভূমিত বসুদেৱ শ্ৰীমন্তৰ গৃহে নিজ কাৰ্য সাধনৰ হেতু নিজেই মই জন্ম লম। নারায়ণ
নিজ অংশে নিজ স্থানে গৈ সকলোৱে মোক কৰিবা সহায়। মহাপাপী দুৰ্জনজনক নিজেই মই কৰিম সংহাৰ। সকলো দেৱতা গৈ জন্ম ল'ব ককুলত গোপশিশুৰূপে, আৰু যত আছে দেৱবালা জন্মিব গকুলত মহাভক্তা গোপীসৱ হৈ। আৰু প্ৰিয়তমা তুমি হবা মহাসতী ৰাধিকা সুন্দৰ। দেখুৱাই তাতে মহালীলা ভকতি প্ৰেমৰ, উদ্ধাৰিম বসুন্ধৰা অধৰ্ম বিনাশী, পুণ্যধাম কৰিম প্ৰতিষ্ঠা। धर्मस्य ग्लानिर्भवति भारत अभूत्थानमधर्मस्य तदात्मानं सृजमः पुरीत्राणं साधूनां विनाशाय सदुष्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे